নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ সিৰিজৰ 15 ফেব্ৰুৱাৰী ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি আমি এইটো ভিডিঅ' ডিছকাছ কৰিম। এইটো ভিডিঅ' আমি 5 মিনিটৰ ভিতৰতে কভাৰ কৰোঁ যাতে আপোনালোকে এই কম সময়ৰ ভিতৰতে দিনটোৰ গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ এটা ভিডিঅ'তে জানি ল'ব পাৰে বা গম পাব পাৰে। এইখিনি কাৰেণ্ট এফেয়াৰ্ছ আমাৰ আহিবলগীয়া APSC, ADRE, হেল্থ টেট এই গোটেইকেইটা এক্সামৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ হ'ব। গতিকে আমি পলম নকৰি আমি আজি প্ৰথমটো নিউজৰ পৰা ষ্টাৰ্ট কৰোঁ। প্ৰথম নিউজটো হৈছে 29 মিলিয়ন ৰজেছ ট্ৰেন্সপৰ্টেড থ্ৰু বেংগালুৰু এয়াৰপৰ্ট ফৰ ভেলেণ্টাইন্স ডে। এতিয়া আপোনালোকে হয়তো ভাবিছে যে মই ভেলেণ্টাইন্স ডে কথা এইটো এটা ষ্টাডি চেনেলত কিয় কৈ আছো। এই নিউজটো অনাৰ মোৰ মেইন ৰিজনটোৱে হৈছে আমি ফ্লৰিকালচাৰৰ ওপৰত এইটো নিউজত কথা পাতিম। ঠিক আছে, ৰিচেণ্টলি কি হ'ল, বেংগালুৰু এয়াৰপৰ্টত 29 মিলিয়ন ৰ'জ এই ভেলেণ্টাইন্স ডে দিনাখন কি কৰা হৈছে, আমাৰ ভাৰতৰ পৰা এক্সপৰ্ট কৰা হৈছে। লগতে ভাৰতৰ বিভিন্ন ষ্টেটলৈও কি কৰা হৈছে, এই ৰজেছ কি কৰা হৈছে, ট্ৰান্সপৰ্ট কৰা হৈছে। ঠিক আছে, এতিয়া আমি চাওঁ যে ফ্লৰিকালচাৰ মানেনো কি। ফ্লৰিকালচাৰ মানে হৈছে ফ্লাৱাৰৰ ওপৰত, ফ্লাৱাৰ প্ৰডাকশ্যন বা ফ্লাৱাৰ কাল্টিভেশ্যন, তাকে কি বুলি কোৱা হয়, ফ্লৰিকালচাৰ। আমাৰ দেশৰ আটাইতকৈ হায়েষ্ট ফ্লাৱাৰ প্ৰডাকশ্যন কৰা ষ্টেটখনে হ'ল কেৰেলা, কিমান কৰে 16.5%, তাৰপিছত তামিলনাডু, তাৰপিছত কৰ্ণাটকা। আপোনালোকে এইকেইটা মনত ৰাখিব, ভেলেণ্টাইন্স ডে বুলি স্পেচিয়েল আপোনালোকে এই ফ্লৰিকালচাৰ চেণ্টাৰখিনি মনত ৰাখি থ'ব। ঠিক আছে, নেক্সট, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইনগ্ৰেটছ আবু ধাবিজ ফাৰ্ষ্ট হিন্দু ষ্ট'ন টেম্পল। UAEত থকা আবু ধাবিত প্ৰথমটো হিন্দু ষ্ট'ন টেম্পল PM নৰেন্দ্ৰ মোদীয়ে কি কৰিছে, ইনগ্ৰেট কৰিছে। Next, after China and Santiago, Delhi's e-bus fleet third highest in the world. আমাৰ গভৰ্ণমেণ্টে কৈছে যে চাইনা আৰু চেণ্টিয়াগোৰ পিছত দিল্লীত সবতছে হায়েষ্ট কি আছে, ই-বাছ চলাচল কৰি আছে। ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট নিউজ এইটো। নেক্সট, ইছৰো, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন টু লঞ্চ ইনছেট 3DS ছেটেলাইট on February 17 from Sriharikota. ঠিক আছে, এই ইনছেট 3DS নামৰ এটা ছেটেলাইট আমাৰ ইছৰোৱে লঞ্চ কৰিব ফেব্ৰুৱাৰী 17 তাৰিখে এই বছৰৰ। এই ছেটেলাইটটোৱে আমাৰ যিমানবোৰ নেচাৰেল ডিজাষ্টাৰ আছে, সেয়া আপোনাৰ চাইক্লোন হওক বা চুনামি হওক বা আপোনাৰ যিকোনো ধৰণৰ ডিজাষ্টাৰৰ ক্ষেত্ৰত কি কৰিব, এই ছেটেলাইটটোৱে ট্ৰেক কৰিব আৰু আগজাননী দিব, যাতে আমি যোনটুকুৰা জেগাত বা যোনডোখৰ ঠাইত এনেকুৱা কিবা ডিজাষ্টাৰ যদি আহিবলগীয়া হৈ আছে, তেনেহ'লে আমি আগতীয়াকৈ সেই জেগা মানুহখিনিক এলাৰ্ট কৰি দিব পাৰোঁ যে চাইক্লোন বা চুনামি বা তেনেকুৱা যিকোনো ধৰণৰ ডিজাষ্টাৰ হ'বলৈ গৈ আছে বুলি। ঠিক আছে, খুবেই ইম্পৰ্টেণ্ট হয় এইটো নিউজো, আপোনালোকে মনত ৰাখিব। নেক্সট, শ্বাহবাজ শ্বৰীফ set to become the new Prime Minister of Pakistan. পাকিস্তানৰ নিউ প্ৰাইম মিনিষ্টাৰ কোন হ'ব, শ্বাহবাজ শ্বৰীফ। Next, BPCL set up world's first airport green hydrogen plant at Cochin International Airport. BPCL মানে হৈছে আমাৰ ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড। এই ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডে কোচিন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট কেৰেলাত কি কৈছে, ফাৰ্ষ্ট এয়াৰপৰ্ট গ্ৰীণ হাইড্ৰজেন প্লেনটো এই এয়াৰপৰ্টটোত ছেট আপ কৰিছে। ইয়াৰ লগতে এটা কথা কৈ থওঁ যে কোচিন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটোৱে প্ৰথমটো এয়াৰপৰ্ট আছিলে যোনটো এয়াৰপৰ্ট কি সোলাৰ এনাৰ্জিত চলে। ঠিক আছে, সোলাৰ এনাৰ্জিত চলা প্ৰথমটো এয়াৰপৰ্ট কোনটো হয়, কোচিন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আজি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি এইখিনিয়ে আছিলে। যদি আপোনালোকে আমাৰ এপেক্স বেংক এছিষ্টেণ্ট এক্সামিনেশ্যনৰ ফুল কোৰ্চটো যদি এতিয়ালৈকে চোৱা নাই, তেনেহ'লে প্লেলিষ্টত চাব পাৰিব আৰু পুনৰ এটা নতুন ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।